নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, কইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা নতুন ভেকেন্সি কেইটামান মুকলি কৰিছে আৰু ইয়াৰ বাবে ইতিমধ্যে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। ইয়াতে কি ভেকেন্সি আছে চাওক। কমিউনিটি ডেভেলপমেণ্টৰ ভেকেন্সি আছে। টোটেল ইয়াতে 20টা ভেকেন্সি আছে আৰু কেটেগৰী ৱাইজ ৰিজাৰ্ভ কৰা আছে কেইটামান, আনৰিজাৰ্ভ 6টা হৈ আছে। এনভাইৰনমেণ্টৰ বাবে 28টা আছে ভেকেন্সি। ফাইনেন্সৰ বাবে আছে টোটেল 103টা, লিগেলৰ বাবে আছে 18টা, মাৰ্কেটিং এণ্ড চেলছৰ বাবে 25টা, মেটেৰিয়েলছ মেনেজমেণ্টৰ বাবে 44, পাৰ্চনেল এণ্ড এইচআৰৰ বাবে আছে 97, ছিকিউৰিটি 31, কইল প্ৰিপাৰেশ্যনৰ বাবে আছে 68। এনেকৈ টোটেল 434টা 434 ভেকেন্সি মুকলি কৰিছে কইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা। ইয়াতে চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত প্ৰথমতে এটা CBT অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট লোৱা হ'ব আৰু ইয়াতে আপোনালোক অনলাইন এপ্লাই কৰাৰ সময়তে চিলেক্ট কৰিব পাৰিব কোনটো চিটিত আপোনালোকে ইয়াতে এক্সামটো দিব। যিটো ইয়াতে কম্পিউটাৰ বেছড অনলাইন টেষ্ট হ'ব, ইয়াতে আপোনালোকে টোটেল 3 ঘণ্টা সময় লাভ কৰিব। এটা বহাতে ওৱান চিটিঙত 3 ঘণ্টা সময়ৰ পেপাৰ আপোনালোকে কৰিব লাগিব। কনচিষ্ট অফ 2 পেপাৰ্ছ, 2টা পেপাৰ থাকিব। পেপাৰ 1 এটা থাকিব আৰু পেপাৰ 2 থাকিব অফ 100 মাৰ্কছ ইচ, অৰ্থাৎ 200 মাৰ্কছৰ এক্সাম আপোনালোকে দিব লাগিব 3 ঘণ্টা সময়ৰ ভিতৰত। অৰ্থাৎ ইয়াতে কৈছে যে 100 মাৰ্ক প্ৰতিটো পেপাৰতে থাকিব। যিটো পেপাৰ 1 আছে ইয়াতে থাকিব জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ, ৰিজনিং, নিউমাৰিকেল এবিলিটি এণ্ড জেনেৰেল ইংলিছ, এইকেইটা থাকিব। আৰু পেপাৰ 2 থাকিব professional knowledge, discipline related with 100 multiple choice question MCQ in each paper. প্ৰতিটো কুৱেশ্যনত ইয়াতে শুদ্ধ উত্তৰৰ বাবে 1 নম্বৰকৈ থাকিব আৰু ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং পেনাল্টি মাৰ্ক নাথাকে। আৰু 2টা বাইলিংগুৱেল থাকিব, হিন্দী আৰু ইংলিছ 2টা লেংগুৱেজৰ কুৱেশ্যন আপোনালোকে কৰিব পাৰিব। আৰু ইয়াতে কোৱালিফাইং মাৰ্কছ ইন দ্য কম্পিউটাৰ বেছড অনলাইন টেষ্ট। কোৱালিফাইং মাৰ্ক কি কৈছে চাওক, যিসকল জেনেৰেল বা আনৰিজাৰ্ভ হয় তেওঁলোকে ইয়াতে মিনিমাম 40 মাৰ্কছ ইন ইচ পেপাৰ, অৰ্থাৎ 100ৰ ভিতৰত ইয়াতে 40 নম্বৰ পাব লাগিব। 40% মিনিমাম পাব লাগিব জেনেৰেল কেণ্ডিডেট বা EWS হ'লে। আৰু যিসকল OBC বা NCLৰ কেণ্ডিডেট হয়, OBC NCL, তেওঁলোকে মিনিমাম 35 মাৰ্কছ পাব লাগিব। আৰু SC ST PWD কেণ্ডিডেট হ'লে মিনিমাম 30 মাৰ্কছ পাব লাগিব। অনলাইন এপ্লাই কৰাৰ সময়ত এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। যিসকল আনৰিজাৰ্ভ বা জেনেৰেল বা OBC কেণ্ডিডেট হয়, EWS হ'লেও চাওক 1180 টকা পে' কৰিব লাগিব। আৰু SC ST কেণ্ডিডেট বা PWD কেণ্ডিডেট হ'লে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপাৰ এজ লিমিট কৈছে আমি 30 ইয়াৰ্ছ ইয়াতে 30 ছেপ্টেম্বৰ 2024 হিচাপে ধৰিব জেনেৰেল ইয়াতে বা EWS কেটেগৰীৰ পৰা হ'লে। আৰু ইয়াতে এজ ৰিলেক্সেশ্যনো থাকিব। OBC NCL হ'লে 3 বছৰ ৰিলেক্সেশ্যন পাব, SC ST হ'লে 5 বছৰ। আৰু ইয়াতে PWD ইয়াতে চাওক 10 ইয়াৰ্ছৰ পাব জেনেৰেলৰ পৰা হ'লে, OBC পৰা হ'লে 13 ইয়াৰ্ছ আৰু SC ST পৰা হ'লে 15 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন লাভ কৰিব। পষ্টিঙৰ ক্ষেত্ৰত চাওক, কেণ্ডিডেট মে হেভ পষ্টেড এনিৱেৰ ইন ছাবচিডিয়াৰী কোম্পানীজ ইনক্লুডিং কইল ফিল্ড এৰিয়া। ইণ্ডিয়াৰ যিমান কইল ফিল্ড আছে তাতে আপোনালোকে যিকোনো ঠাইতে পষ্টিংটো পাব পাৰে, বা যদিহে আপোনালোকে প্ৰিফাৰেঞ্চ হিচাপে নিজৰ সুবিধামতে পষ্টিংটো বিচাৰে তেন্তে যদি তাত ভেকেঞ্চি থাকে এপ্লাই কৰিব লাগিব ইয়াৰ বাবে এক্সট্ৰাকৈ, আৰু তাৰপিছত ভেকেঞ্চি থাকিলে তাতেও পষ্টিং পাই যাব পাৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কমিউনিটি ডেভেলপমেণ্টত চাওক মিনিমাম 2 ইয়াৰ্ছ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা বিচাৰিছে ইন কমিউনিটি ডেভেলপমেণ্ট নাইবা ৰুৰেল ডেভেলপমেণ্ট অৰ কমিউনিটি অৰ্গেনাইজেশ্যন এণ্ড ডেভেলপমেণ্ট প্ৰেক্টিছ উৰবান এণ্ড ৰুৰেল কমিউনিটি ডেভেলপমেণ্ট, ৰুৰেল এণ্ড ট্ৰাইবেল ডেভেলপমেণ্ট মেনেজমেণ্ট এটচেট্ৰা। আৰু ইয়াতে আপোনালোকৰ কৈছে 60% মাৰ্কছ মিনিমাম থাকিব লাগিব, নাইবা মিনিমাম 2 ইয়াৰ্ছ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ছ'চিয়েল ৱৰ্ক উইথ স্পেচিয়েলাইজেশ্যন ইন কমিউনিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত কৈছে ৰুৰেল ডেভেলপমেণ্ট নাইবা কমিউনিটি অৰ্গেনাইজেশ্যন এণ্ড ডেভেলপমেণ্ট প্ৰেক্টিছ উৰবান এণ্ড ৰুৰেল কমিউনিটি ডেভেলপমেণ্ট। ইয়াৰ পিছত আছে এনভাইৰনমেণ্ট। ইয়াৰ বাবে ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী বিচাৰিছে, অৰ্থাৎ মিনিমাম 60% মাৰ্কছ বিচাৰিছে ইন এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং। আৰু ইয়াতে কৈছে অৰ এনি ইঞ্জিনিয়াৰিং, যিকোনো ইঞ্জিনিয়াৰিং ডিগ্ৰী উইথ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী অৰ ডিপ্ল'মা ইন এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং। তাৰপিছত ফাইনেন্সৰ ক্ষেত্ৰত কোৱালিফাইড ইন CA and ICWA। লিগেলৰ ক্ষেত্ৰত আপোনালোকৰ 3 ইয়াৰ্ছ বা 5 বছৰৰ ডিউৰেশ্যনৰ যদি আপোনালোকে ল পঢ়িছে তেন্তে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। মাৰ্কেটিং এণ্ড চেলছৰ ক্ষেত্ৰত ডিগ্ৰী উইথ 2 ইয়াৰ্ছ MBA PG ডিপ্ল'মা ইন মেনেজমেণ্ট, আৰু ইয়াতে ইন মাৰ্কেটিং 60% মাৰ্কছ বিচৰা হৈছে। মেটেৰিয়েলছ মেনেজমেণ্টৰ বাবে ইয়াতে ইঞ্জিনিয়াৰিং ডিগ্ৰী ইন ইলেক্ট্ৰিকেল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং উইথ 2 ইয়াৰ্ছ MBA PG ডিপ্ল'মা মেনেজমেণ্ট উইথ 60% মাৰ্কছ। পাৰ্চনেল এণ্ড HR বাবে বিচাৰিছে গ্ৰেজুৱেট উইথ এটলিষ্ট 2 ইয়াৰ্ছ ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী PG ডিপ্ল'মা পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম ইন মেনেজমেণ্ট উইথ স্পেচিয়েলাইজেশ্যন ইন HR ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ, পাৰ্চনেল মেনেজমেণ্ট অৰ MHRD অৰ MBA অৰ মাষ্টাৰ ছ'চিয়েল ৱৰ্ক 60% মিনিমাম বিচাৰিছে। ছিকিউৰিটি ক্ষেত্ৰত গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ ক্ৰাইটেৰিয়াতে ধৰি দিয়া নাই। কইল প্ৰিপাৰেশ্যনৰ বাবে BE নাইবা BTech নাইবা BSc ইঞ্জিনিয়াৰিং বিচাৰিছে ইন কেমিকেল মিনাৰেল এণ্ড মেটালুজিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্কছ।
অনলাইন এপ্লাইটো ইতিমধ্যে আৰম্ভ হৈ গৈছে www.coilindia.in অফিচিয়েল ৱেবছাইটলৈকে গৈ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব তাৰপিছত ইয়াতে ডিটেইলছসমূহ বিচাৰিছে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব আৰু সকলো ডিটেইলছসমূহ আপোনালোকে ফিল আপ কৰিব লাগিব যিসকলে এপ্লাইটো কৰিব বিচাৰিছে অনলাইন এপ্লাইটো আৰম্ভ হৈ গৈছে লাষ্ট ডেটটো 14 ফেব্ৰুৱাৰী 2025 লৈকে ৰখা হৈছে যদিহে আপুনি ইয়াৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাইটো নিশ্চয়কৈ কৰি দিব অনলাইন এপ্লাই কৰাৰ লিংকটো আৰু এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে প্ৰথমতে ভালদৰে পঢ়ি চাব ভিডিঅ'টো ইমানে আছিলে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থেংক ইউ